শিৱসাগৰৰ এটি আগশাৰীৰ অনুষ্ঠান পিনাজ মেকআপ ষ্টুডিঅ'ৰ উদ্যোগত চহৰৰ DG পেলেচ হোটেল কক্ষত শনিবাৰে মেকআপ সন্দৰ্ভত এখনি বিশেষ কৰ্মশালা অনুষ্ঠিত কৰা হয়। মেকআপ ষ্টুডিঅ'ৰ স্বত্বাধিকাৰ তথা মুখ্য প্ৰশিক্ষক পিনাজ খানৰ উদ্যোগত অনুষ্ঠিত হোৱা কৰ্মশালাখনিৰ শুভ উদ্বোধনী অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক হিমাংশু নেওগসহ সাংবাদিক ফিৰোজ আহমেদ, মুন্না আগৰৱাল, মিনহাজুদ্দিন আহমেদ, নাজিৰা ONGCৰ নাৰী উন্নতি সভা আৰু নাজিৰা শাখা সাহিত্য সভাৰ সম্পাদিকা আমিনা বেগম। নাৰী সবলীকৰণৰ লক্ষ্যৰে অনুষ্ঠিত মেকআপ কৰ্মশালাখনিত শতাধিক নৱপ্ৰজন্মৰ যুৱতী আৰু নাৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে পিনাজ মেকআপ ষ্টুডিঅ'ৰ মুখ্য প্ৰশিক্ষক পিনাজ খানে দৰিদ্ৰ শ্ৰেণীৰ প্ৰশিক্ষাৰ্থীসকলক অতি কম মূল্যত মেকআপ সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰি দিয়ে। অনুষ্ঠানটোৰ আঁত ধৰে মেকআপ ষ্টুডিঅ'ৰ অন্যতম প্ৰশিক্ষক ধৰ্মেন্দ্ৰ দত্তই। পিনাজ খান আৰু মই শিৱসাগৰৰে হয় আৰু আজি যিহেতু মই এখন চেমিনাৰ দিছোঁ, দুটা মেকআপ লুক দেখুওৱা হৈছে। এতিয়া গৰমত বহুতে মেকআপ শিকে, গৰমত মেকআপ কৰিলে বেয়া হৈ যায়, কইনাই কানিলে মেকআপ বেয়া হৈ যায়, তেনেকুৱাবোৰ মেকআপ বহুত কোৰ্চবোৰ বহুত বেছি প্ৰাইজৰ হয়। আৰু ধৰক আমাৰ শিৱসাগৰ ছোৱালী আজি ডিব্ৰুগড়, যোৰহাট, গুৱাহাটীত গৈ শিকিব লাগে, সকলোৱেতো নোৱাৰে। তো তেওঁলোকৰ কাৰণে মই এইটো 999ত এটা খুব কম বাজেটত মই এটা ক্লাছ দিছোঁ। আৰু যিহেতু মোৰ এভৰি মান্থতে এটা 10 ডেজৰ মাষ্টাৰ ক্লাছ হয়। আজি ইয়াত যিমান ষ্টুডেণ্ট আছে 60-70% মোৰ ষ্টুডেণ্ট আছে আৰু বহুতেই কাম কৰিয়ে আছে। সকলোৱে 10 ডেজ শিকি মোৰ ওচৰত কাম কৰি আছে আৰু মই তেখেতলোকৰ কাৰণেও আৰু আন কোনোবাইও যে এনেকুৱা কোৰ্চবোৰ এফৰ্ড কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে মই এনেকুৱা ক্লাছ এটা লৈ আহিছোঁ। সেইটো কাৰণে মই দুটা লুক দেখাইছোঁ। আৰু তেওঁলোকে এতিয়া গৰমত মেকআপ কৰিবলৈ কোনো টেনশ্যন ল'ব নালাগে, একেবাৰে ৰিজনেবল প্ৰাইজত কম দামতে তেওঁলোকে মেকআপটো কৰি ধুনীয়া কৰিব পাৰিব। আৰু মই আজি আগুৱাই গৈছোঁ, ময়ো বিচাৰোঁ সকলো তেনেকৈ আগুৱাই যাওক। মই তেওঁলোকক শিকাব বিচাৰিছোঁ আৰু মই ইণ্টাৰনেশ্যনেলো কৰি আহিছোঁ। তো তাৰ কাৰণে যিমানখিনি মই শিকিছোঁ সিমানখিনিয়ে মই তেওঁলোকক দিব পাৰিছোঁ আৰু বুলি ভাবিছোঁ। 100 আপ মোৰ ষ্টুডেণ্ট আছে। মই সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম যেতিয়া আমি বাহিৰত যেতিয়া ল'ৰা ছোৱালী পঢ়িবলৈ যায়, তেতিয়া এটাই কথা হয় যে কয় শিৱসাগৰলৈ যদি যাওঁ তাত গৈ কি কৰিবি, বা শিৱসাগৰত গৈ কি কৰিবি, এনেকুৱা কিছুমান প্ৰশ্ন আমাৰ মাজত আহি যায়। সেইকাৰণে আমি ভাবিছোঁ যে শিৱসাগৰটো এখন খুব সুন্দৰ অনুষ্ঠান হওক, যাৰ পৰা আমাৰ উঠি অহা নৱপ্ৰজন্ম আগবাঢ়ি যাওক। আৰু যিহেতু ধুনীয়া সকলোৱে ভাল পায়, সৌন্দৰ্য জগতখনৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত, সেইবাবে অকল নিজে ধুনীয়া হৈ থাকিলেই নহ'ব, সমাজখনো সুন্দৰ কৰাৰ উদ্দেশ্যেৰে আচলতে আমাৰ এয়া উদ্দেশ্য। আৰু পেক কছমেটিকৰ ফালৰ পৰা বহুতো বিনামূলীয়াকৈ আমাৰ শিক্ষাৰ্থীসকলৰ বাবে আগবঢ়াইছে প্ৰডাক্ট, আৰু এক কম মূল্যত যাতে সকলোৱে আহি কৰিব পাৰে, তাৰ বাবে পিনাজ খানে লৈছে এই প্ৰচেষ্টা। আৰু পিনাজ খানে আজি শিৱসাগৰত এয়াই নহয়, প্ৰতি মাহেই তেওঁ আচলতে অনুষ্ঠান কৰি আছে, আৰু একেবাৰে কম মূল্যত যাতে সকলো মানুহে আহি কিবা এটা শিকিব পাৰে। আৰু যিটো আচলতে মূল্য লোৱা হয় তাতকৈ 3 গুণ আচলতে প্ৰডাক্ট, তেওঁলোকক যিখিনি প্ৰডাক্ট তেওঁ বিনামূলীয়াকৈ যোগান ধৰিছে। আৰু মই ভাবোঁ শিৱসাগৰখনত আচলতে আমি শিৱসাগৰখন নাই বুলি ভাবি যদি বহি থাকোঁ তেনেকৈ নহয়, আচলতে আমি নিজেই আগবাঢ়ি যাব লাগিব আৰু আমাৰ নিজৰ জেগাখিনি আমি নিজেই ডেভেলপ কৰিব লাগিব। ধন্যবাদ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।